নমস্কাৰ সকলোকে। কেইদিনমান আগতে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত গোস্বামীয়ে কৈছিলে যে অসমৰ চৰচাপৰি অঞ্চলত বসবাস কৰা লোকসকলে অসমীয়াক মাতৃভাষা হিচাপে ব্যৱহাৰ কৰি অহাৰ কাৰণেহে ইমান দিনে অসমীয়া ভাষীৰ সংখ্যা অন্য ভাষা কোৱা লোকৰ সংখ্যাতকৈ বেছি। যদি আগন্তুক চেঞ্চাছত তেওঁলোকে অসমীয়াক মাতৃভাষা হিচাপে যদি গণ্য নকৰে, তেনেহ'লে অসমীয়া ভাষীৰ সংখ্যা কমি যাব। আৰু লগতে তেওঁ জনজাতিসকলক টানি আনি কৈছিলে যে জনজাতীয় লোকসকলে অসমীয়াক মাতৃভাষা হিচাপে গণ্য নকৰে, তেওঁলোকৰ জনজাতীয় ভাষাকহে মাতৃভাষা হিচাপে স্বীকৃতি দিয়ে। এই গোটেই বিষয়টো অসমীয়া ভাষাই হওক বা অন্যান্য জনজাতীয় ভাষাসমূহেই হওক কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আমি তথ্যৰ সহায়ত বুজিবলৈ বা চাবলৈ চেষ্টা কৰিম। আহকচোন আমি তথ্যইনো কি কয় আমি এপাক চকু ফুৰাওঁ। 2011 চনৰ যি চেঞ্চাছ, সেই চেঞ্চাছ মতে অসমৰ মুঠ জনসংখ্যা 3,12,05,576 জন। ইয়াৰ ভিতৰত অনুসূচিত জনজাতি কিমান? মাত্ৰ 38,84,371 জন, অৰ্থাৎ 12.44%হে অনুসূচিত জনজাতি। এই মাত্ৰ 38,84,371 জনৰ ভিতৰত সকলোৱে তেওঁলোকৰ নিজৰ নিজৰ জনজাতীয় ভাষাসমূহক মাতৃভাষা হিচাপে গণ্য নকৰে। যেনেকৈ তিৱা, ভৈয়ামৰ বাস কৰা তিৱাসকলৰ বেছিভাগে অসমীয়াকেই নিজৰ মাতৃভাষা হিচাপে স্বীকৃতি দি আহিছে। গতিকে ডক্টৰ বসন্ত গোস্বামীয়ে যি অভিযোগ উত্থাপন কৰিছিল সেইটো সম্পূৰ্ণ সঁচা নহয়। এই ছবিখনলৈ মন কৰক, এইখন ৰাফলি বনোৱা হৈছে। ইয়াত দেখা গৈছে যে অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা 48% আৰু বঙালী কোৱা লোকৰ সংখ্যা 29%। বাকী এই দুটা ভাষাৰ তুলনাত জনজাতীয় ভাষা কোৱা লোকৰ সংখ্যা যথেষ্ট কম। গতিকে জনজাতীয় ভাষাসমূহে অসমীয়া ভাষাটোক কেতিয়াও প্ৰত্যাহ্বানৰ সৃষ্টি নকৰে। যদি কৰিব তেনে বঙালী ভাষাটোৱে। কিন্তু কথাটো হ'ল বঙালী ভাষাই লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আঁৰত কি কাৰণো থাকিব পাৰে, তাৰ এটি সূক্ষ্ম বিশ্লেষণ আমি নিৰ্দিষ্ট বা নিৰ্ভৰযোগ্য তথ্যৰ পৰা আমি চাব লাগিব। এই তথ্যখিনি দেখিছে, এইটো দ্বাদশ শ্ৰেণীৰ স্বদেশ অধ্যয়ন নামৰ কিতাপখনৰ পৰা তুলি অনা হৈছে। ইয়াত লিখা আছে যে ধৰ্মৰ পৰিৱৰ্তনৰ লগে লগে ভাষাৰো পৰিৱৰ্তন হয়। অসমৰ 17খন জিলাত বাংলাদেশৰ পৰা যি প্ৰব্ৰজন হৈছে, সেই প্ৰব্ৰজনৰ ফলত ভাষাৰ পৰিৱৰ্তন ঘটিছে, অৰ্থাৎ বঙালী ভাষা কোৱা লোকৰ সংখ্যা বাঢ়িছে। এই পৰিৱৰ্তন চবতকৈ বেছিকৈ দেখা যায় বৰপেটা আৰু দৰং জিলাৰ 3খন অঞ্চলত। এতিয়া চাওক, দৰঙৰ দলগাঁও, বৰপেটাৰ বাগবৰ আৰু বৰপেটাৰ কালগাছিয়া, এই তিনিটা অঞ্চলত বঙালী ভাষা কোৱা লোকৰ সংখ্যা কিমান বৃদ্ধি পাল। 2011 চনত 74,138 জন দলগাঁৱত আছিলে অসমীয়া ভাষী লোকৰ সংখ্যা। তাৰ আগতে আছিলে 92,903 জন, অৰ্থাৎ কমিছে। তাৰ বিপৰীতে 2,97,120 জন আছিলে 2001 চনত। তাৰপিছত 2011 চনত বঙালী কোৱা লোকৰ সংখ্যা 3,86,695। তেনেকৈ বাকী অঞ্চলতো সাংঘাতিকভাৱে বঙালী ভাষী কোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। আৰু ইয়াৰ মূল কাৰণটো হৈছে যি ধৰ্মৰ পৰিৱৰ্তন বুলি ডাইৰেক্ট ক'ব নোৱাৰোঁ, এইটো প্ৰব্ৰজনৰ ফলত হোৱা যি ধৰ্মীয় গাঁথনি পৰিৱৰ্তন। এতিয়া হাইলাইট কৰা অংশটোলৈ চাওক। 2011 চনৰ চেঞ্চাছ মতে অসমত 1.6 কৰোৰ 1,60,00,000 মানুহে প্ৰফেট মহম্মদ অৰ্থাৎ ইছলাম ধৰ্ম পালন কৰে। ইয়াৰ ভিতৰত মাত্ৰ 32% মুছলিমেহে অসমীয়াক মাতৃভাষা হিচাপে গণ্য কৰে। তো বেছিভাগ মুছলিমে বঙালীকে মাতৃভাষা হিচাপে গণ্য কৰে। এই গতিকে ডক্টৰ বসন্ত গোস্বামীয়ে যি কৈছিলে সেই কথা সম্পূৰ্ণ সঁচা নহয়। অসমীয়া ভাষাটো যি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, সেই সন্মুখীন প্ৰব্ৰজনৰ ফলত হোৱা মেইন কাৰণ বা যিটো ধৰ্মীয় গাঁথনি সলনি হৈছে, সেইটোহে মেইন কাৰণ। তেওঁলোকে যে অসমীয়া ভাষাক মাতৃভাষা হিচাপে গণ্য কৰে, সেইটো এক প্ৰকাৰ তুষ্টিকৰণৰ কথা বুলিহে ক'ব পাৰি। এই প্ৰব্ৰজনে কেৱল অসমীয়া ভাষাটোৰ প্ৰতিয়ে যে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে বা সংকটৰ সৃষ্টি কৰিছে সেইটো নহয়। বিভিন্ন জনজাতীয় ভাষা, বড়োৱে হওক, মিচিঙে হওক, এই ভাষাসমূহৰ প্ৰতিও সংকটৰ সৃষ্টি কৰিছে। আমি সকলোৱে জানো যে ভাৰতবৰ্ষত যিমান ভাষা বিলুপ্তি ঘটিছে, তাৰে ভিতৰত জনজাতীয় ভাষাসমূহ চবতকৈ বেছি বিপদৰ সন্মুখীন হৈছে। আৰু নৰ্থ ইষ্টত 43টা এনডেঞ্জাৰ্ড লেংগুৱেজ আছে বা সংকটাপন্ন ভাষা আছে। আৰু ইয়াৰ ভিতৰত অসমত টাই, খামজাং, টাই ফাকে, চিংফৌ এই ভাষাসমূহ অন্তৰ্ভুক্ত হৈছে।